চক 2023 বৰ্ষৰ পৰা 2023 বৰ্ষৰ পৰা চাহ শ্ৰমিকসকলে নিয়মিতভাৱে ৰেচন আৰু মজুৰি পোৱা নাই। যেনেকৈ 3টা দৰমহা হ'লে 1টা দৰমহা পায়, 2টা ৰেচন হ'লে 1টা ৰেচন পায়, তেনেকাৰ পৰা ইত্যাদি কৰি খৰিৰ পইচালৈকে আজিলৈকে চাহ শ্ৰমিকসকলে আজি 2024 বৰ্ষত আজিলৈকে সেই যিবিলাক প্ৰাপ্য সময়মতে পোৱা নাই। এতিয়া আমি গম পাইছোঁ বৰ্তমান 2টা দৰমহা আৰু 2টা ৰেচন আৰু 2 বছৰৰ খৰিৰ পইচা পাবলগীয়া আছে। অন্যান্য আৰু বহুত সুবিধাবিলাক পোৱা নাই। তাৰ পাছতে তাৰ মাজতে এটা আমি লেটাৰ পালোঁ আৰু সংবাদ মাধ্যমত আমি গম পালোঁ যে একচুৱেলি লেটাৰখনত লিখা আছে যে 2023 আৰু 24 বৰ্ষত এনুৱেলৰ 15খন চাহ বাগিচা, এনুৱেলৰ 10খন নহয় 15খন চাহ বাগিচা আছে। অসমত 10খন আছে, আপোনাৰ পশ্চিমবংগত বাহিৰত আছে 5খন। সেই 15খন চাহ বাগিচাত একে অৱস্থা। এই 10খন আৰু অসমত থকা যি 10খন চাহ বাগিচা একেটা ছিষ্টেমত চলি আছে। কিন্তু ইয়াৰ পাছতো আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ছাত্ৰ সন্থা চাহ মজদুৰ সংঘত যুটীয়াভাৱে বাগিচা বন্ধ কৰি আমি ৰাজপথত ওলাই প্ৰতিবাদ কৰিলোঁ। তাৰ পাছতো কিন্তু কেন্দ্ৰীয় চৰকাৰৰ যিটো উদ্যোগ বিভাগ, সেই উদ্যোগ বিভাগে কিন্তু উদ্যোগটোক বচাবৰ কাৰণে আমি কোনো ধৰণৰ পদক্ষেপ আমি দেখিব নাপালোঁ। আনকি অসমৰো এটা উদ্যোগ বিভাগ আছে, সেই উদ্যোগ বিভাগটো যাতে চাহ শ্ৰমিকসকলৰ কোনোদিন এজন জনপ্ৰতিনিধিসকলো আহি চাহ শ্ৰমিকৰ খা খবৰ নললে। আনকি বাদ দিয়ক, অসমৰ এজন চাহ শ্ৰমিকৰ এজন সন্তান, এসময়ৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ কৰি যোৱা সঞ্জয় কিষাণ ডাঙৰীয়াও এই যে শ্ৰমিকসকলে 2টা 3টা দৰমহা পোৱা নাই, ৰেচন পোৱা নাই, সেইবিলাক জনপ্ৰতিনিধিজনেও তেওঁ চাহ শ্ৰমিকৰ খবৰ ল'বলৈ আমি দেখিব নাপালোঁ। আনকি এই পৰ্যন্ত যিখিনি অসমৰ 10খন চাহ বাগিচা আছে, সেই 10খন চাহ বাগিচাৰ অন্তৰ্গত থকা বিধায়ক বা মন্ত্ৰীসকলে চাহ শ্ৰমিকৰ ওচৰত গৈ কোনো খবৰ নল'লে। ইয়াৰ পৰা আমি এটা কথা আমি বুজিব পাৰিছোঁ যে চাহ শ্ৰমিকসকল অকল ইলেকশ্যনৰ সময়ত, ভোটৰ সময়ত চাহ শ্ৰমিকসকলৰ প্ৰতি তেওঁলোকৰ দৰদ জাগে, আৰু তেতিয়া তেওঁলোকে গৈ চাহ শ্ৰমিকৰ ঘৰত তেওঁলোকে কেনেবাকৈ গৈ চাহ শ্ৰমিকৰ ঘৰত চাহ পানী আৰু ৰুটি খাই তেওঁলোকে এটা বেলেগ এটা ভাৱ ধৰি চাহ শ্ৰমিকৰ ভোটটো ল'বলৈ বিচাৰে। সঠিক এইটো সময় যে চাহ উদ্যোগ এটা ভাৰত চৰকাৰৰ এনুৱেলৰ এখন 10খন চাহ বাগিচা ভাৰত চৰকাৰৰ বাগান কেনেবাকৈ যদি অৰ্থ সংকটত ভুগি, যেতিয়া আমাৰ যেনেকৈ সন্মানীয় ৰবি কুটা ডাঙৰীয়াই, তেওঁ চিফ ছেক্ৰেটাৰী, তেওঁ যদি এই লেটাৰৰ প্ৰতি সন্মান নজনায়, কেন্দ্ৰীয় চৰকাৰে যদি এই উদ্যোগটোক যদি নবচায় আৰু যদি তাৰ পৰা অৰ্থনৈতিকভাৱে সহায় কেন্দ্ৰীয় চৰকাৰে নকৰে, নিশ্চিতভাৱে চাহ বাগিচাখন কোনোবা এটা বনিয়া গোষ্ঠীলৈ হাতলৈ গুচি যাব। সেই ক্ষেত্ৰত আমি আজি চাহ জনজাতি ছাত্ৰ সন্থা গোটেই শ্ৰমিক ৰাইজৰ হৈ আমি ক্ষোভ প্ৰকাশ কৰিছোঁ, যাতে ইমান ডাঙৰ ডাঙৰ বনিয়া গোষ্ঠীক কেন্দ্ৰীয় চৰকাৰে, ভাৰত চৰকাৰে সহায় কৰিব সময়মতে বিভিন্ন আমি দেখিব পাইছোঁ সহায় কৰিছে। কিন্তু চাহ শ্ৰমিকৰ একমাত্ৰ উদ্যোগ চাহ বাগিচাখনত 99 কিমান কোটি টকা আছে, সেই কোটি টকাটো দি পিনে যাতে এই উদ্যোগটোক বচাওক, তেতিয়াহে আমি গম পাওঁ যে চাহ শ্ৰমিকৰ প্ৰতি বিজেপি চৰকাৰৰ আচল মৰম আৰু দৰদ আছে। অন্যথা আমি যদি কেনেবাকৈ যদি উদ্যোগটো অন্য বনিয়া গোষ্ঠীলৈ যায়, তেতিয়াহ'লে আমিও চাহ জনজাতি ছাত্ৰ সন্থাই হাত অতি বহি নাথাকোঁ। আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি চৰকাৰৰ বিৰুদ্ধে ল'বলৈ বাধ্য হ'ম। আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা চলি থকা এনুৱেল কোম্পানীৰ অসমত 10টা বাগিচা, এই 10টা বাগিচা আমি আজি 3-4 দিন ধৰি যি কথা আমি শুনিবলৈ পাইছোঁ, কাৰণ আগতে আমাৰ একেবাৰে পৰিস্থিতিটো বেয়া হৈ আছিলে যে আমি 3টা 4টা দৰমহা আমাৰ ৰাইজে পোৱা নাছিলে, চাহ ষ্টাফ 3টা 4টা দৰমহা পোৱা নাছিলে। এইটো সময়ত এতিয়া লাহে লাহে আমাৰ ভাল হৈ আহিছে। কিন্তু আমাৰ কোম্পানীৰ যিজন চেয়াৰমেনে আমাৰ শুনামতে যে ভাৰত চৰকাৰক এপ্লাই কৰিছিলে যাতে এখন অৱস্থা অলপ বেয়া, সেইটো কাৰণে লোনহে এটা বিচাৰিছিলে। এইটো লিখা নাই যে এনুৱেল কোম্পানীখন যে একেবাৰে বিক্ৰী কৰি দিম, সেইটো নহয়। তো এতিয়া কথাটো আমি শুনিবলৈ পাইছোঁ যে আমাৰ 10খন বাগিচা এনুৱেলৰ, এইখন 10খন বাগিচা যে বিক্ৰী হ'ব। আমি এইটো অন্তৰত আঘাত পাইছোঁ, কাৰণ এই ইলেকশ্যন সময় এটা আহিলেই এইখিনি কথা শুনিবলৈ আমি পাওঁ। কাৰণ আমাৰ যিখন বাগিচা ইমান সুন্দৰভাৱে চলি আছিলে আগত, আজি এই চৰকাৰ অহা পাছত আজি এই
বাগিচাবিলাক বহুতখিনি ক্ষেত্ৰ আজি অইল হওক কয়লাখানা হওক আমাৰ এই কাৰেণ্টৰ হওক গোটেইখিনি আজি আমাৰ মানে যিখিনি প্ৰাইভেটক দি দিয়া হৈছে এইখিনি বিক্ৰী কৰিছে এতিয়া যিখিনি বাচি আছিলে আমাৰ চাহ বাগিচা এই চাহ বাগিচাসমূহ আজি লাহে লাহে বিক্ৰী কৰিব ধৰিছে আমি মানুহখিনি থাকিম ক'ত কেনেকৈ জীয়াই থাকিম সেইটো কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে আমাৰ এই বাগিচাখিনি যাতে সহায় কৰি আগুৱাই কেনেকৈ লৈ যাব তাৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ হয় এইটো যোৱা 28 তাৰিখে IS প্ৰভাৰী শ্ৰী ৰবি কোটাই ভাৰত চৰকাৰক এখন লিখনি দিছে যে অসমৰ বাগিচা কেইখনমান মানে অলপ শোচনীয় অৱস্থাত চলি আছে কিন্তু এতিয়া যোৱা কেইদিনমানৰ আগতে বাতৰি শুনিব পাইছোঁ যে বাগিচাসমূহ বিক্ৰী হ'ব কিন্তু এনেকুৱা ধৰণৰ এতিয়ালৈকে এই লেটাৰখনত কিন্তু আমি পোৱা নাই যে বাগিচাসমূহ বিক্ৰী হ'ব বা অন্য মানে প্ৰাইভেটাইজেশ্যন কৰিব বুলি কিনে হোৱা নাই এতিয়া বাগিচাসমূহৰ যিবিলাক দৈনন্দিন যিবিলাক মজুৰিসমূহ আছে দুইবাৰকৈ তেওঁলোকে দৰমহা পোৱা নাই ৰাচনসমূহ এতিয়া ধৰি লওক অলপ সময় নিয়মীয়া হৈছে আৰু বাকী ধৰি লওক PF পইচা বাকী আছে গেছুটিৰ পইচা বাকী আছে সেইবিলাক ধৰি লওক দিবৰ কাৰণে আগবাঢ়িব লাগে কিন্তু মই ভাবোঁ যে এতিয়ালৈকে এনেকৈ ধৰণৰ কোনো ধৰণৰ মানে নটিফিকেশ্যন বা আগজাননী পোৱা নাই যে যিবিলাক অসমৰ 10খন যিখন এনৰল কোম্পানীৰ অধীনস্থ যিবিলাক বাগান আছে সেই বাগিচাসমূহ যি বিক্ৰী হ'ব সেইবিলাক কিন্তু এতিয়ালৈকে মই ভাবোঁ এইটো সঠিকভাৱে এতিয়ালৈকে বিবেচিত হোৱা নাই বিবেচনা হোৱা নাই আৰু এইটো কাৰণে এতিয়া সমগ্ৰ যিবিলাক 10খন বাগিচাতে আছে আমাৰ মৰাণৰ অধীনস্থ যিবিলাক খোৱাং বামুণবাৰী হিংৰিজান আদি কৰি টিংখাং এইবিলাক বাগিচাৰ যিবিলাক শ্ৰমিক ৰাইজ আছে এনেকৈ নিউজৰ কাৰণে তেওঁলোকেও হতাশ হৈ গৈছে যে আমাৰ বাগিচাখন বিক্ৰী হৈ যাব নেকি কেনেকৈ হ'ব সেইবিলাক মানে তেওঁলোকেও চিন্তা চৰ্চা কৰি আছে এই খোৱাং চাহ বাগিচাতে শ্ৰমিকসকলে কিমান দিনৰ পৰা প্ৰাপ্য পোৱা নাই হয় আগত এই মানে যোৱা আপোনাৰ জুন জুলাই মে মাহৰ পৰা তেওঁলোকে অলপ খামখেলি চলি আছে প্ৰডাকশ্যন ল' আছিলে বুলি মেনেজাৰে কোৱা মতে আমাৰ সচিবহঁতে কোৱা মতে মানে প্ৰডাকশ্যন ল' আছিলে সেইটো কাৰণে তেওঁলোকক দিন হাজিৰা মজুৰি এইবিলাক দিব পৰা হোৱা নাছিলে কিন্তু ক্ৰমান্বয়ে আমি দেখিছোঁ এতিয়া 5টা দৰমহা হ'ল ক্ৰমান্বয়ে মানে 15 দিনৰ মূৰত তেওঁ বৃহস্পতিবাৰে তেওঁলোকৰ সোমাই গৈছে কিন্তু 2টা দৰমহা এতিয়ালৈকে পেণ্ডিং হৈ আছে আৰু এতিয়া ৰেচন পাতিসমূহ নিয়মভাৱে অলপ হৈছে কিন্তু আৰু অলপ পেণ্ডিং আছে তো সেইবিলাক মানে হ'ব বুলি তেওঁ মেনেজাৰে আশ্বাস দিছে হ'ব বুলি কিনে তো কিন্তু এইটো ক্ষেত্ৰত মানে মই ভাবোঁ যে এনৰল কোম্পানী এতিয়া আগতকৈ কিন্তু ভাল লৈ আহিছে বুলি মই ভাবোঁ এই মাহৰ 2 মাহৰ দিয়া নাই নহয় আমাৰ 15 দিনত এটা দৰমহা হয় যিটো আমাৰ ডেইলি ৰেট শ্ৰমিকৰ সেই তেনেকুৱা দুটা দৰমহা দিয়া নাই মানে ক'ব গ'লে আপোনাৰ 30 দিনৰ দৰমহাটো তেওঁলোকে পোৱা নাই এতিয়ালৈকে জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ